সকলোকে স্বাগতম জনাই ষ্টুডিঅত মই জাহ্নবী আপোনাৰ হাতত আৰু মাত্ৰ 8 দিন বাকি আছে এই 8টা দিনৰ ভিতৰত যদি আপুনি জিঅ' টেগিং নকৰে তেন্তে আপুনি চৰকাৰী ঘৰ লাভ নকৰে এই 8টা দিনৰ ভিতৰত আপুনি জিঅ' টেগিং কৰিব লাগিব তাৰ পাছতহে আপুনি লাভ কৰিব চৰকাৰী ঘৰ যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই শীঘ্ৰে আবেদন কৰক চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ যিসকলে এতিয়াও চৰকাৰী ঘৰৰ পৰা বঞ্চিত হৈ আছে তেনে লাখ লাখ লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো বৃদ্ধি কৰা হৈছে জিঅ' টেগিংৰ সময়সীমা 15 এপ্ৰিললৈকে আপোনাৰ হাতত সময় আছে মাজত মাত্ৰ 8টা দিন বাকি যেহেতু 15 এপ্ৰিললৈকে বৃদ্ধি কৰি দিয়া হৈছে জিঅ' টেগিংৰ সময়সীমা আৰু আপোনাৰ হাতত মাত্ৰ আৰু 8টা দিন বাকি আছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত যেহেতু বৃহৎ ঘোষণা কৰিছে আৰু এই 8টা দিনৰ পাছতেই আপুনি চৰকাৰী ঘৰ আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিব জিঅ' টেগিং কৰিবলৈ কোনো মানুহক এটকাও দিয়াৰ আপুনি প্ৰয়োজন নাই কাকো এটকাও নিদিয়াকৈ আপুনি জিঅ' টেগিং কৰিব পাৰিব জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ আপোনাক কৰি দিব জিঅ' টেগিং যদি জীৱিকা সখীয়ে জিঅ' টেগিং নকৰে তেন্তে নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব এইকেইটা দিনত আপুনি নিজেই নিজৰ ঘৰৰ জিঅ' টেগিং কৰিব পাৰিব কিদৰে কৰিব জিঅ' টেগিং কৰিব পাৰিব আপুনি নিজৰ মোবাইলৰ জৰিয়তে জিঅ' টেগিং কৰিবলৈ হ'লে আপোনাক লাগিব মাত্ৰ 4বিধ নথি এই 4বিধ নথি আপুনি সাজু কৰক আৰু ইয়াৰ জৰিয়তে আপুনি জিঅ' টেগিং কৰিব পাৰিব বা চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনাক এখন ফটো লাগিব বৰ্তমান আপুনি থকা যিটো কেঁচা ঘৰ সেই কেঁচা ঘৰৰ এখন ফটো আপোনাক প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ লগতে এটা বৈধ সক্ৰিয় ফোন নম্বৰ অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড নম্বৰেদি আপুনি লগইন কৰিব লাগিব এই কেইবিধ নথি হ'লে আপুনি জিঅ' টেগিং কৰিব পাৰিব আৰু এইদৰে আপোনাৰ জিঅ' টেগিং সম্পূৰ্ণ হ'ব এই পৰ্যন্ত 19 লাখ লোকৰ ঘৰৰ জিঅ' টেগিং সম্পন্ন হৈছে গতিকে আপুনিও কৰিব পাৰে জিঅ' টেগিং যদিহে আপোনাৰ জিঅ' টেগিং হোৱা নাই শীঘ্ৰেই কৰক জিঅ' টেগিং কাৰণ আপোনাৰ হাতত আৰু মাত্ৰ 8টা দিন বাকী আছে এই 8টা দিন পাৰ হোৱাৰ পাছতেই আপুনি কিন্তু চৰকাৰী ঘৰ লাভ নকৰে যদিহে আপুনি জিঅ' টেগিং নকৰে জিঅ' টেগিং হৈ যোৱাৰ পাছতে আপুনি লাভ কৰিব চৰকাৰী ঘৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকলে এতিয়ালৈ চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ জনাই আছো কিয়নো 15 এপ্ৰিললৈকে আপোনাৰ হাতত সময় আছে 15 এপ্ৰিললৈকে মাজত আৰু 8টা দিন আৰু এই 8টা দিনৰ পাছতে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে জিঅ' টেগিং কৰা নাই তেওঁলোকে শীঘ্ৰেই জিঅ' টেগিং কৰি লওক কিয়নো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে এইকেইটা দিনত আপুনি নিজাববীয়াকৈ জিঅ' টেগিং কৰিব পাৰিব ইতিমধ্যে জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰি দিছে বহু লোকৰ আৰু 19 লাখ লোকৰ জিঅ' টেগিং ইতিমধ্যে সম্পন্ন হৈছে কিন্তু আপোনাৰ যদি জিঅ' টেগিং হোৱা নাই তেন্তে জীৱিকা সখীলৈ আপুনি অপেক্ষা কৰি থকাৰ প্ৰয়োজন নাই কাকো আপুনি এটকাও দিয়াৰ প্ৰয়োজন নাই কাকো এটকাও নিদিয়াকৈ আপুনি চৰকাৰী ঘৰ লাভ কৰিব পাৰিব ইয়াৰ বাবে আপুনি নিজেই কৰিব পাৰিব জিঅ' টেগিং আপুনি নিজৰ মোবাইলটোৰ জৰিয়তে জিঅ' টেগিং কৰিব পাৰিব ইয়াৰ বাবে আপোনাৰ প্ৰয়োজন হ'ব আপোনাৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডখন আৰু এটা বৈধ সক্ৰিয় ফোন নম্বৰ লগতে আপোনাক লাগিব আপোনাৰ কেঁচা ঘৰৰ এখন ফটো আপোনাৰ কেঁচা ঘৰৰ এখন ফটো তোলক সেই ফটোটো আপুনি আপলোড কৰক অন্বেষা পৰ্টেলত আৰু তাত আপলোড কৰি আপুনি আবেদন কৰক আপোনাৰ যিটো আধাৰ নম্বৰ আপুনি লগইন কৰক আৰু ইয়াৰ জৰিয়তে আপুনি লাভ কৰিব চৰকাৰী ঘৰ অৰ্থাৎ ইয়াৰ জৰিয়তে আপোনাৰ জিঅ' টেগিং সম্পন্ন হ'ব আপুনি ঘৰতে বহি আপোনাৰ মোবাইলতে জিঅ' টেগিং কৰিব পাৰিব জিঅ' টেগিং সম্পন্ন হোৱাৰ পাছতে আপুনি এই চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব বা বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলৰ পকী ঘৰ নাই তেওঁলোকে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন পকী ঘৰ নথকা লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সময়সীমা বৃদ্ধি কৰি দিছে বুলি পূৰ্বে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছিল গতিকে 15 এপ্ৰিললৈকে সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে আৰু আপোনাৰ হাতত আৰু মাত্ৰ 8টা দিন বাকী আছে এই 8টা দিন পাছতে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই যিসকলে এতিয়ালৈ জিঅ' টেগিং কৰা নাই তেওঁলোকে শীঘ্ৰেই জিঅ' টেগিং কৰক অন্যথা আপুনি বঞ্চিত হ'ব চৰকাৰী ঘৰৰ পৰা গতিকে আপুনি জিঅ' টেগিং কৰক কিদৰে আপুনি জিঅ' টেগিং কৰিব অতি সহজ প্ৰক্ৰিয়া আপুনি নিজৰ মোবাইলৰ জৰিয়তে অন্বেষা পৰ্টেলৰ জৰিয়তে আপুনি কৰিব পাৰিব জিঅ' টেগিং আপোনাৰ নিজৰ মোবাইলটোত আপুনি অন্বেষা পৰ্টেলত আপুনি ফটো আপলোড কৰিব লাগিব আপোনাৰ যিটো কেঁচা ঘৰ সেই কেঁচা ঘৰৰ এখন ফটো আপুনি আপলোড কৰিব লাগিব আপোনাৰ আধাৰ নম্বৰটোৰ জৰিয়তে আপুনি লগইন কৰিব পাৰিব আৰু ইয়াৰ লগে লগে আপোনাৰ জিঅ' টেগিং সম্পন্ন হ'ব জিঅ' টেগিং সম্পন্ন হোৱাৰ পাছত আপুনি চৰকাৰী ঘৰ লাভ কৰিব কিয়নো চৰকাৰী ঘৰৰ আবেদন প্ৰক্ৰিয়া ইয়াৰ লগে লগে সম্পন্ন হৈ পৰিব আৰু ইয়াৰ পাছতে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব গতিকে যিসকলে চৰকাৰী ঘৰ এতিয়ালৈ পোৱা নাই বা যিসকলে চৰকাৰী ঘৰ লাভ কৰিম বুলি ভাবি আছে কিন্তু এতিয়ালৈ আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰক কিয়নো এইকেইটা দিন কিন্তু পাৰ হৈ গ'লে আপুনি বিনামূলীয়া ঘৰ নাপাব বা বিনামূলীয়া ঘৰৰ পৰা আপুনি বঞ্চিত হ'ব লাগিব গতিকে বিনামূলীয়া ঘৰৰ পৰা যদি আপুনি বঞ্চিত হ'ব নালাগে তাৰ বাবে আপুনি শীঘ্ৰেই জিঅ' টেগিং কৰক জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' টেগিং সম্পন্ন কৰিব ইতিমধ্যে 19 লাখ লোকৰ
জিঅ' টেগিং সম্পন্ন হৈছে গতিকে আপুনি জিঅ' টেগিং কৰক কাকো আপুনি এটকাও দিয়াৰ প্ৰয়োজন নাই কাকো এটকাও নিদিয়াকৈ কোনো আপোনাৰ পৰা এটকাও নোলোৱাকৈ আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ বাবে মাত্ৰ আপুনি ঘৰতে বহি কৰিব পাৰিব জিঅ' টেগিং মনত ৰাখিব জিঅ' টেগিং নকৰিলে কিন্তু আপুনি চৰকাৰী ঘৰ লাভ নকৰে গতিকে জিঅ' টেগিং কৰিলেহে আপুনি চৰকাৰী ঘৰ বা বিনামূলীয়া ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব যিসকলে এতিয়ালৈ জিঅ' টেগিং কৰা নাই তেওঁলোকে শীঘ্ৰেই জিঅ' টেগিং কৰি লওক আৰু মাত্ৰ 8টা দিন পাছতে এই চৰকাৰী ঘৰ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাই আছো যিসকলে এতিয়াও চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই তেওঁলোকে শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে কৰিব পাৰে আবেদন অতি সহজ প্ৰক্ৰিয়াৰে আপোনালোকে আবেদন কৰিব পাৰিব আৰু আবেদন প্ৰক্ৰিয়া সম্পন্ন হ'লে আপুনি চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে 15 এপ্ৰিললৈকে আপোনাৰ হাতত সময় আছে গতিকে 15 এপ্ৰিললৈকে আপুনি চৰকাৰী ঘৰৰ বাবে কৰিব পাৰিব আবেদন যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছে ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুখুমালে জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুখুমালে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পোৰ্টেলত দি দিব জিঅ' টেগিং আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম আমি কাকো 1 টকাও দিব নালাগে আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে আজি আমি ৰাভা আছঙৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম যাতে কাৰো ওচৰত আমি জিঅ' টেগিং কৰিবৰ বাবে আমাৰ ঘৰৰ নহয় আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা
ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম। আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত
19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেকিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম, যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে আমি নিজৰ ঘৰৰ জিঅ' টেগিং আমি নিজেই কৰিব পাৰিম, আমি কাকো 1 টকাও দিব নালাগে। আজি তাৰ ফলত যোৱা 15 দিনত অসমত 19 লাখ পৰিয়ালৰ ঘৰ জিঅ' টেগিং হৈছে। কতো অভিযোগ নাই যে কোনেও 1 টকা খুজিছে। আজি আমি ৰাভা আশ্ৰমৰো প্ৰত্যেকজন দুখীয়া মানুহক মই আহ্বান জনাম, জীৱিকা সখী বাইদেউসকলক ঘৰত লৈ যাব, ঘৰৰ জিঅ' টেগিং কৰিব, আৰু যদি কোনোবাই আমাৰ জিঅ' টেগিং নকৰে আমি 3 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত নিজৰ জিঅ' টেগিং নিজে কৰাৰ কাৰণেও আমি সুবিধা কৰি দিম,
যাতে কাৰো ওচৰত আমি হাত পাতিব নালাগে। জিঅ' টেগিং আমাৰ ঘৰৰ নহয়। আমি জিঅ' টেগিং কৰিবৰ বাবে মানুহক 25,000 20,000 টকা ঘোষ দিবলগীয়া হৈছিল। এইবাৰ আমি নিয়ম কৰিলো যে জিঅ' টেগিং কৰিবৰ বাবে আমি কাকো ঘোষ দিব নালাগে। আমাৰ জীৱিকা সখী বাইদেউসকলে আমাৰ ঘৰত আহি ঘৰৰ জিঅ' টেগিং কৰিব। আৰু যদি বাইদেউসকলেও কিবা কাৰণত আমাৰ ঘৰৰ জিঅ' টেগিং নকৰে, আমি নিজৰ ঘৰৰ জিঅ' টেগ